কৃষ্ণ মাধৱ। ৰাসক্ৰিয়া চৰিত কীৰ্তন ঘোষা। পদ্ম পানী গোপীৰঞ্জন দুখ ভঞ্জন দেৱ তোমাৰ শৰণ বিনা গতি নাহি পদ্ম পানী গোপীৰঞ্জন দুখ ভঞ্জন দেৱ তোমাৰ শৰণ বিনা গতি নাহি গোপী পইলা আতি সাগৰে ফুল বয় বলয়াকো পাৰ হে ফুল কৃষ্ণতে আউজি জিৰা কৰিকে আতি প্ৰীতি কণ্ঠত ধৰিয়া বাহু মে উৎপল সুগন্ধি কৃষ্ণ বাহু কণ্ঠে লৈ ঘনে ঘনে আমি গোপ ৰমণী হৈ ৰোমাঞ্চিত তনু আনন্দিত আতি মন ভুল হুয়া দেয় কৃষ্ণ বাহুত চুম্বন নাচন্তে চলন্তে লৰে মকৰ কুণ্ডল তাৰে ৰশ্মি শোভিত পাণ্ডুৰ গন্ধ তাতে লগাই কটু গোপী পাতে মুখ আনি নিত্যৰ ভংগিত চুবা দেন্ত চক্ৰ নাচন্তে শবদ কৰে নুপুৰ মেখলা মহাশান্ত হুয়া পাছে কটুগুবালা কৃষ্ণ হস্ত পংকজ তাক ধৰি থৱে মিয়া স্তনৰ লক্ষ্মীৰ ৰমন যিটো ঈশ্বৰ মুৰাৰী তাহাংক বল্লভ পাইলে যত গোপ নাৰী কৃষ্ণে ধৰি আশা কণ্ঠে দুয়ো বাহু পৰম উৎসৱে আদি পৰে ৰাখকে
অলকা পংকতি চাৰু কৰ্ণ পলে শুভে হবে বদন পংকজ জলে কৃষ্ণ হমে নাচে আতি উৎসৱে বাজয় বলয়া বাদ্য নপুৰ কুপিৰ নৃত্য ভৈল হৰি কৰ তাল বেৰিয়া গুঞ্জৰে যেন ভ্ৰমৰে কি তাল ক্ষীৰ কুকম পাৱে খহে কুপাও আউল তুষ্ট হুয়াকে খেবৰি ক্ষয় যেন ফুল এহি মতে গোবিন্দে নিতৰ দেন্ত ভংগী কটু গোপী কাক গয়া ধৰন্ত আলিংগী কটু গোপী কাৰ কৰে পৰখন্ত কটাক্ষে নিৰিখি কাকু পৰন্ত চুম্বন আপোনলা বন্য কলা কুফল বন্দী সমস্তে গোপিত অৰ্পি কিৰিলা প্ৰবন্ধী নপাৰিলে গোপীগণে মোহিবে কৃষ্ণ ছায়ায়ে হহিছে যেন কোমলে বালক কৃষ্ণৰ ক্ৰিয়াত বিমোহিত গোপবালা কহে অলংকাৰ পাৰো চিন্দি পৰে মালা পলকয় খোপান বান্ধয়তা পুতুলি নকম্বৰে বস্ত্ৰ কটু ওচৰু কাঞ্চলি দেৱনাৰী গণে দেখি কেশৱৰ কেলি মোহহুয়া পৰে বিমা নতে ঢলি ঢলি কিয়া দেখি চন্দ্ৰকামে বিমোহিত আতি সম্ভাইলন্ত ৰথনকু খায়হি চুৰাতি যত গোপী তত কৃষ্ণ শুয়া ক্ৰিয়া সমস্তে গুচাইল গোপী কাৰ কাম প্ৰিয়া পূৰ্ণ কাম হৰি ভৈলা ভকতৰ বৈশ্য হৰি হৰি বুলি তৰা কহিলো ৰহস্য
হৰি ৰাম কৃষ্ণ কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে পাম তোহারি শরণ করে নতটি বারে করো প্রণাম বারে করো প্রণাম আমার জন্ম সেবার করি আজি নবমী সন্ধানী পত্র পাঠাচার্য আমার বগয়ায় আমার সমর ব্যক্তি দেখা বা পারো আমার সুপরিচালক হাতী নিয়মকে মুখ্য করে সমস্ত ভক্তি প্রেমের অগ্রাহী বা পাই শরণলৈ আমার ভক্তি আছে নিবেদিত মহাপুৰুষ কৃপাল গুৰুজনৰ বাংময়ী মূৰ্তি ৰসৰ ভাণ্ডাৰ অসমৰ মৌচাক পৰমাত্মৰ ভাণ্ডাৰ এই কীৰ্তন পুথি আমি ৰাস মহোৎসৱ ৰস ইতিমধ্যে উপভোগ কৰি আছো আমি নিজে গোপীৰ ঠাই দখল কৰি আমি ব্ৰহ্মৰ সাক্ষাৎ কৰি আছো ত্ৰয়োদশ কীৰ্তনত আকৌ আৰম্ভ কৰিছে পদ্মপাণি গোপী ৰঞ্জন দুখ ভঞ্জন দেৱ গোপী ৰঞ্জন মানে আমি গোপী জীৱ গোপী সেই জীৱক ৰঞ্জন কৰোতা আৰু সমস্ত দুখ ভঞ্জন কৰি মুক্তি দিতে দাতা সেই বুলি আমি প্ৰভু ভগৱন্তক আমাৰ বুলি ধৰি ল'ব লাগে আমি গোপী আমাক ৰঞ্জন কৰিছে তেওঁ সকলো প্ৰকাৰে আৰু আমাৰ মৃত্যু ভয় পৰ্যন্ত তেওঁ ভঞ্জন কৰিছে তোমাৰ চৰণ বিনে গতি নাহি তেওঁ হয় একমাত্ৰ প্ৰভু ভগৱন্তৰ চৰণে বিনে জীৱৰ গতি নাই কত গোপী ভৈলোৱা ভাগৰে আকুল পলকৰ বলয় পাৰক সকৈ ফুল কৃষ্ণতে আউজি জিৰাৱৰ কত কেলি কৰি কেলি আতি পিতি কান্ধত ধৰিয়া বাহু মেলি ভগৱন্ত কৃষ্ণৰ লগত ৰস উপভোগ কৰোতে কৰোতে গোপীবোৰ ভাগৰি গৈছে আলস্য আহিছে মনত পলকৰ বলয় পাৰক সকৈ ফুল হাতত পিন্ধা বলয় খহি পৰিছে খোপাৰ ফুলবোৰ সৰি সৰি পৰিছে আৰু কৃষ্ণতে আউজি কোনোবাই জিৰণি লৈছে অতি পিতি কান্ধত ধৰিয়া বাহু মেলি আনন্দ মনেৰে ভগৱন্তৰ কান্ধত আৱতি ধৰিছে পল সুগন্ধি কৃষ্ণ বাহু কন্ধে লৈ পদুমৰ দৰে গন্ধ সুগন্ধি ভেট ফুলৰ দৰে সুগন্ধি কৃষ্ণ বাহু কান্ধত লৈ ঘনে ঘনে কত গোপী ৰমণী সোমাই আৰু সেই বাহু সুমি আছে ৰোমাঞ্চিত তনু আনন্দিত অতি মন ভাল হৈয়া দেহ কৃষ্ণ বাহু চুম্বন শৰীৰ ৰোমাঞ্চিত গাৰ নমবোৰ চিঞৰি যায় আৰু ভোল হৈ কৃষ্ণৰ বাহুত চুম্বন কৰি থাকে নাচন্তে চলন্তে লৰা মকৰ কুণ্ডল তাৰ ৰশ্মি শোভিত কৃষ্ণৰ গন্ধ নাচনত মকৰ কুণ্ডল লৰি আছে আৰু তাৰ ৰশ্মিয়ে শোভিত কৃষ্ণৰ গন্ধ মকৰ কুণ্ডলৰ ফলত মকৰ কুণ্ডল জিলিকনি গন্ধস্থলত পৰি আছে আৰু দেখিবলৈ হালধীয়া হৈ থাকে গন্ধস্থল কুণ্ডলৰ যিটো পোহৰ জ্যোতি কান্ধত পৰি থাকে শোভিত কৃষ্ণৰ গন্ধস্থল
পাত লগাই কত গোপী পাতই মুখ আৰু এই কন্দতে তাৰমানে মুখখন লগাই কত গোপী পাতই মুখ আনি মুখখন তাৰমানে বাহুত থৈ মুখখন মেলি দিয়ে আৰু নৃত্যৰ ভংগীতে ভগৱন্তই তাৰমানে তাৰমানে মুখত কিবা চোবাই থাকে আৰু সেইটো আকৌ তেওঁ মুখলৈ দি দিয়ে নাচন্তে কৰৈ নুপুৰ মেখলা অবদ কৰৈ নুপুৰ মেখলা নাচি থাকোঁতে নুপুৰ আৰু মেখলাই জোনক জানাক শব্দ কৰে মহাশ্ৰান্ত হৈয়া কত কত গোপবালা কৃষ্ণ হস্ত পংকজ পৰম মুখ কৰ তাক ধৰি খৱনীয়া তনৰ ওপৰ হয় মহাশ্ৰান্ত হৈয়া ভাগৰুৱা হৈ পৰে গোপীসকল কৃষ্ণৰ লগত এই লীলা কৰি কৰি তেওঁলোক ভাগৰি পৰে আৰু কৃষ্ণ নাচন্তে অবদ কৰৈ নুপুৰ মেখলা মহাশান্ত হৈয়া কত কত গোপবালা কৃষ্ণ হস্ত পংকজ পৰম মুখ কৰ তাত ধৰি খবৰ নানা তলৰ ওপৰত তাৰমানে হস্ত পংকজ প্ৰভু ভগৱন্তৰ তাৰে বুকত লগাই সাৱটি ধৰে তলৰ ওপৰত ধৰে মানে বুকত আমিও তেনেকৈ ল'ৰা ছোৱালী হাত কেইটা দি বুকত আমি সাৱটি ধৰো তেনেকৈ কৰে কৃষ্ণ লক্ষ্মীৰ ৰমণ যিটো ঈশ্বৰ মুৰাৰী তাহাং কবল পাইল যত গোপনাৰী কৃষ্ণে ধৰি আছে কণ্ঠে দুয়ো বাহু মেলি পৰম আনন্দে আতি কৰৈ ৰাখি এয়া কৃষ্ণই যেন সাৱটি ধৰি আছে যি বাহু যি লক্ষ্মীৰ ৰমণ যি লক্ষ্মীৰ লগত ধেমালি কৰে ৰমণ কৰে তেওঁক বল্লভ ৰূপে গোপীসকলে পাইছে কৃষ্ণে ধৰি আছে কণ্ঠে এয়া যেন আমাৰ কান্ধত ধৰি আছে আমিও যেন কৃষ্ণক বল্লভ পাইছো পৰম আনন্দে ৰাসত ক্ৰিয়া কৰি মজি আছে অলকা পংকতি চাৰি কৰ্ণ উত্তপৰে শুভৰ সবে বদন পংকজৰ ঘৰ মজলে অলকা কৰি তাৰমানে পংকতি অৰ্থাৎ কেঁকুৰাকে কৰি চুলিবোৰ আৰু কৰ্ণ আকৌ তাতে তাৰমানে পিন্ধি থকা পদ্ম মালা উভয় সবে বদন পংকজ ঘৰ মজলে আৰু বদন পংকজৰ ধৰ্মজল তাৰমানে বিৰিঙি আছে কৃষ্ণে কমে নাচৰ এটি উৎসৱে গোপিনী বাজয় বলয়া বাদ্য নুপুৰ কিংকিনী এই পিন্ধি থকা বলয়া আৰু বাদ্য নুপুৰ কিংকিনী এইবোৰৰ জোনক জানা শব্দ হৈ আছে গোপীৰ নৃত্যত ভৰিল ভৰি কৰতাল আৰু গোপীবোৰে যেন ভৰিয়ে কৰতাল বজাইছে ভৰিৰে তাল ধৰি ধৰি নাচে নিজে নিজে সেই তালটো আহি যায় নৃত্য কৰোঁতে বেৰিয়া গুঞ্জলৈ যেন ভ্ৰমৰ গীতাল আৰু চাৰিওফালে সেই পদুম মালাৰ গন্ধত ভ্ৰমৰবোৰে যেন গীত গায় গোপীৰ ভৰিৰে যেন কৰতাল বজায় আৰু ভ্ৰমৰৰ গুণ গুণনিয়ে যেন গীত গীত শুনাইছে কৃষ্ণৰ গুণ কীৰ্তন গাইছে চিৰকুকম্পাও খোকা কোপাও আউল আৰু মোৰ অৰ্থাৎ কপি থাকে আৰু পথে কোপাৰ
খোখে খোপাও আউল যাউল হয় তুলুকি পড়ে তুষ্ট হলে কেসে বড়ি হয় যেন ফুল যেন কেশত সেই মূৰত লৈ থকা ফুলবোৰ যেন সৰি পৰে কেঁচেও যেন ফুল বৰষুণ কৰিছে। এইমতে গোবিন্দে নিত্যৰ দন্ত ভংগী কত গোপী কাক গয়া ধৰন্ত আলিঙ্গী এইদৰে নৃত্যৰ ভংগীমায়ে কৰি কত গোপীক আলিঙ্গন কৰে কত গোপীকাৰ কৰে পৰ অন্তস্তন কোনোবাই গোপীকাৰ স্তনত পৰশ কৰা হাতেৰে কটাক্ষে নিৰেখি তাকো কৰন্ত চুম্বন তাকো কটাক্ষে অৰ্থাৎ চাই চুম্বন কৰে কটাক্ষ কৰি তাৰমানে আঁতৰৰ পৰাই যেনেকৈ চুমা খাই মানুহে কটাক্ষ কৰি তেনেকুৱা আপোনাৰ লাৱণ্য কলা কৌশল সুগন্ধি সমস্ত গোপিত অৰ্পি পিৰিলা প্ৰবন্ধি তেওঁ কলা কাম কলা এই কলা কৌশলত তেওঁ পৰম কুশল আৰু সমস্ত সেই গোপীতৰ পিৰিলা প্ৰবন্ধি গোপীৰ লগত এই কাম কেলি কৰিলে কাম কলা এয়া কৰিলে। শংকৰাচাৰ্যই এই ৰাস পঞ্চাধ্যায়ৰ কথা নিন্দা কৰি তেওঁ লিখিছিলে যে ৰাস পঞ্চাধ্যায়টো নথকা হলে সুন্দৰ হলহেঁতেন ভাগৱত। স্বামী বিবেকানন্দই কিন্তু সেয়া লৈ কৰিছিলে বা দেখি নহওক আৰু এই ৰহস্য কাম কেলি সম্পৰ্কে কিন্তু শংকৰাচাৰ্যৰ কোনো জ্ঞান নাছিলে। তেওঁ দিগ্বিজয় কৰি আহি অসম পালে। অসমত কুমাৰিলা ভট্টক লগ পালে। তেওঁ তৰ্কত চবক পৰাজয় কৰি আহি আছিলে। তাক কুমাৰিলা ভট্টই তেওঁক ক'লে যে তুমি সমস্ত কলা জানা, পণ্ডিত সকলো কলা জানা, তুমি 64 কলা বোলে জানো, সব জানো। এতিয়া তেওঁক কাম কলা সম্পৰ্কে প্ৰশ্ন কৰিলে যে কাম কলা তুমি জানানে? তেওঁ শংকৰাচাৰ্যই হাৰ মানিলে, মই নাজানো। এতিয়া সেই কুমাৰিলা ভট্টই শংকৰাচাৰ্যক কাম কেলিৰ কথা বুজাই দিছিলে, এই ৰাসৰ কথা। তেতিয়াৰ পৰা তেওঁ ভক্ত হৈছিলে। সেই কথাটোকে কবিয়ে লিখিছিলে যে জগত গুৰু হব পাৰে ভট্টই দেখালে কাম। অৰ্থাৎ কুমাৰিলা ভট্ট শংকৰাচাৰ্যৰ গুৰু। এই যে এই কাম কেলি সম্পৰ্কে তেওঁ পৰা জানিছিলে, তাৰমানে সেইটো কথা। কৃষ্ণ কলকৰ খোপা নবান ধৰ তাক চুৰি ৰসগোলৰ বস্ত্ৰ কত কুচৰ কাণ চুৰি। এতিয়া খোপা কুলুকি গৈছে, বান্ধিবলৈ মন নাই তাৰমানে। আৰু বস্ত্ৰ বুকৰ পৰা আঁতৰি গৈছে, বস্ত্ৰ আকৌ টানি লবলৈও তেওঁলোকৰ সময় নাই। দেৱনাৰীগণে দেখি কেশৱৰ কেলি মহ হুয়া পৰ বিমানত ধৰি ধৰি। আৰু তেওঁলোকে এয়া কেশৱৰ কেলি, কিন্তু দেৱতায়ো সকলো তাক মোহিত হৈছে, অপ্সৰাসকল মোহিত হৈছে। তেওঁলোকে কিন্তু কামাবলত মূৰ্ছিত হৈ গৈছে। কৃষ্ণ হীৰা দেখি চন্দ্ৰ কামে বিমোহিত ৰাতি, চন্দ্ৰও বিমোহিত হৈছে। চম্ভাইলন্ত ৰথ নোপোহায় সিটো ৰাতি, যেন ৰাতি নোপোৱাব। ৰথ তাৰমানে ৰখাই থৈছে কাম কেলি চাই চাই। যত গোপী তত কৃষ্ণ হুয়া কৰি ক্ৰীড়া, যত গোপী তত কৃষ্ণ হৈ গল। অৰ্থাৎ আত্ম উপলব্ধি হৈ গল জীৱ আত্মাৰ।
আৰু পৰমাত্মাৰ লগত গোপীৰ মিলন ঘটি গল। জীৱাত্মাই পৰমাত্মাক সাক্ষাৎ পালে, অৰ্থাৎ প্ৰত্যেকেই নিজৰ পৰিচয় পাই গল। যত গোপী তত কৃষ্ণ। এয়া গোপীসকলে কৃষ্ণ কৰি পেলালে। যত গোপী প্ৰত্যেকেই নিজক তাৰমানে কৃষ্ণময় দেখা পালে। নিজে কৃষ্ণ আৰু পৰমাত্মাও কৃষ্ণ। পৰমাত্মা কৃষ্ণৰ লগত সাক্ষাৎ হল, অৰ্থাৎ আত্ম উপলব্ধি হল তেওঁলোকৰ। প্ৰত্যেকেই কৃষ্ণ হৈ গল। যত গোপী তত কৃষ্ণ। এয়া গোপীয়ে ভকতিৰ বলেৰে নিজে কৃষ্ণ হৈ গল আৰু পৰমাত্মাক কাষত লৈ ধেমালি কৰি থাকিলে। পূৰ্ণ কাম হৰি ঘৰিলা ভকতৰ বৈশ্য। হৰি হৰি বুলি তৰা পঢ়িলো ৰহস্য। এয়া মই কথা কলোৱে ইতিমধ্যে। ভকতৰ বৈশ্য হৈ গল। যত গোপী তত কৃষ্ণ হৈ গল কৃষ্ণ। গতিকে পূৰ্ণ কাম হৰি ঘৰিলা ভকতৰ বৈশ্য। আৰু সমস্ত গুচাইলা গোপী তাৰ কাম পীড়া। সমস্ত কাম পীড়া কষ্ট নাইকিয়া কৰি দিলে। পীড়া কৰি ধেমালি কৰিয়েই ভগৱন্তই তেওঁলোকৰ কাম জয় কৰি দিলে। কাম জয় নামৰিটো কেশৱৰ কেলি কাম পীড়া সকলো গুচাই দিলে। অনন্য কেলি কৰি সমস্ত কাম পীড়া গুচাই দিলে। ভগৱন্ত সাক্ষাৎ হল। যত গোপী তত কৃষ্ণ হৈ গল। এয়া ভকতিৰ মহিমা। এয়া ভগত আৰু ভগৱন্তৰ, ভক্ত আৰু ভগৱন্তৰ লীলা। কৃষ্ণ মাধৱ বান্ধৱ হয়, ইমান অপূৰ্ব, ইমান সুন্দৰ। মহাপুৰুষে আমাক আত্ম উপলব্ধিৰ এই সম্বল দিলে আৰু আমি তাক পৰিশুদ্ধ ৰূপত নিজে বুজি পাই এয়া যে অনন্য কেলি, এই ভাৱেৰে সৈতে আমি সদায় যাতে ৰাস আমি কৰি থাকিব পাৰো। আমি যাতে পৰমাত্মাৰ ৰস সদায় আস্বাদন কৰি থাকিব পাৰো। ৰসো বলিষ্ঠ বুলি কোৱা কথাটো প্ৰমাণিত হল। এওঁলোকে যত গোপী তত কৃষ্ণ হৈ গল। আমি যত ভকত তত কৃষ্ণ হব পাৰিমনে? কৰিব পাৰিমনে? পাৰিব লাগিব। তাৰে আখৰা এয়া। কৃষ্ণ অপৰাধ হৈছে বহুত হব পাৰে। সমস্ত মৰ্জনা কৰিব। কোটি কোটি ঘৰৰ অপৰাধ ধনীকে কৰ মাৰি লৈ আহে। হে হৰি মোক দাসাহে নামানি ক্ষময়ুক কৃপাময়। ক্ষময়ুক কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন ফলস্বৰূপ তাহান্ত হৃণাই নাই নাই। আমাৰ অপৰম গুৰু, আমাৰ অপৰম গুৰু, আমাৰ অপৰম গুৰু কৃষ্ণ। কৃষ্ণ সামৰি দিয়া। কৃষ্ণ মাৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি দোহাই দিছো কৃষ্ণ। ৰাম যত গোপী তত কৃষ্ণ। পূয়া কৰি ক্ৰিয়া। সমস্তে গুচাই গোপী কাৰ কাম পীড়া। পূৰ্ণ কাম হৰি ভৈলা ভকতি প্ৰবৈশ্য। হৰি হৰি বুলি
তৰা কহিলো ৰহস্য হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ।